हेलो एवरीवन पुनर मोर चेनेलर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি মই মাছৰ মাথাৰ লগত কঁঠাল গুটিৰ এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো। তাৰ বাবে এটা মই মাছৰ মাথা লৈছো। কেটামান মই কঁঠাল গুটি বাকলি গুছাই লৈছো। নহৰু এটা মই বাকলি গুছাই লৈছো। আদা অলপ লৈছো। পিয়াজ এটা লৈছো আৰু মই পকা জলকীয়া কেটামান লৈছো। প্ৰথমে মই মাছৰ মাথাটো কাটি অলপ সৰু সাইজত পিস বনাই লম। এতিয়া মই কঁঠাল গুটি কিটা বইল কৰি লম। তাৰ বাবে মই কুকাৰ এটা দি দিছো। মাছৰ মাথাখিনিত মই হালধি আৰু নিমখ সানি ললো। এতিয়া মই এখিনি তেলত ভাজি লম। এনেদৰে মই মাছৰ মাথাৰ টুকুৰা কিটা ভালদৰে ভাজি লম। মাছৰ মাথাখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই এখিনি প্লেট এখনত তুলি থম। সেই একেখিনি তেলতে মিহি মিহিকে কাটি লোৱা পিয়াজ এটা মই এটা দি দিছো। এতিয়া মই এখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। থেতেলিয়াই লোৱা নহৰু আদা আৰু জলকীয়াখিনিও মই এতিয়া তাত দি দিছো। এতিয়া মই এখিনি ভালদৰে ভাজি লম। প্ৰয়োজন অনুসৰি আধা চামুচ মই হালধি পাউডাৰ দিছো। এতিয়া মই এখিনি ভালদৰে লৰাই দিছো। আদা আৰু নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে মই ভাজি থাকিম এখিনি। মাছৰ মাথাখিনি মই অলপ ভাঙি দি দিম ইয়াত এনেদৰে সৰু টুকুৰা কৰি। এনেদৰে মই মাছৰ মাথাখিনি ভাঙি দিলো। এতিয়া মই এখিনি ভালদৰে লৰাই দিছো। বইল কৰি লোৱা কঁঠাল গুটি আৰু পানীখিনি মই এতিয়া তাত দি দিছো। এতিয়া মই এখিনি ভালদৰে লৰাই দিছো। সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া এখিনি মই ভালদৰে লৰাই উতলিবলৈ দিছো। মাছৰ মাথাৰ লগত কঁঠাল গুটিৰ ৰেচিপিটো হৈ গ'ল। এতিয়া মই এখিনি নমাই থম। আপোনালোকে যদি মোৰ ৰেচিপিসমূহ চাই ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ নতুন এটা ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।